গোলকগঞ্জৰ বিদ্যাৰ দাবৰীত নিৰ্দলীয় প্ৰাৰ্থীৰ বিশাল ই-ৰিক্সা ৰেলী আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনত বিদ্যাৰ দাবৰী গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ড গ শাখাৰ সদস্য পদৰ প্ৰাৰ্থী আবু ছামাদ মিয়াৰ বিশাল ই-ৰিক্সা ৰেলী। প্ৰায় ৪ শতাধিক ভোটাৰ আৰু ৭০খনকৈ ই-ৰিক্সাৰে শক্তি প্ৰদৰ্শন কৰে নিৰ্দলীয় প্ৰাৰ্থী আবু ছামাদ মিয়াই। আবু ছামাদ মিয়াই জয়লাভ কৰাটো এক প্ৰকাৰৰ নিশ্চিত বুলি আজি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে। আবু ছামাদ মিয়াই কয়, মোৰ এটাই সপোন বিদ্যাৰ দাবৰী গাঁও পঞ্চায়তৰ উন্নয়ন আৰু ৰাইজৰ সেৱা কৰা। গোলকগঞ্জৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মোৰ নাম আবু ছামাদ মিয়া। মই এজন বিদ্যাৰ দাবৰী ১০১ নং জিপিৰ বিদ্যাৰ দাবৰী ২য় খণ্ড ৭ নম্বৰ ৱাৰ্ড তথা ঘ শাখাৰ সদস্য পদের প্রার্থী। আমার প্রতীক চিহ্ন কাপপ্লেট। আমি এবার আশাবাদী আগন্তুক ৭ মে যে নির্বাচন, এই নির্বাচনত মোৰ রাইজ তথা ভোটাৰসকল মহামূল্যবান ভোটাৰসকল মোক বিপুল ভোটত বিজয়ী কৰিব। সেইকাৰণে আজি আমি এখন ৰেলী ওলাইছোঁ। আজি মই আমাৰ মহামূল্যবান ভোটাৰসকলৰ বহুত হাজাৰ হাজাৰ ভোটাৰ ওলাই আহিছে, বহুত সঁহাৰি পাইছোঁ। এইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰিছে। এক প্ৰকাৰৰ নিশ্চিত নেকি আপোনাৰ বিজয় হ'ব বুলি? আমি নিশ্চয় বুলি জিতিয়া বুলি ক'লে নহ'ব। আমাৰ মহামূল্যবান ভোটাৰ বা আমাৰ গাঁৱৰ ৰাইজবিলাকে ইমান উৎসাহ হৈছে বা ইমান উৎসাহ মোক দিছে, ইমান আদৰণি জনাইছে যে মই বিপুল ভোটত বিজয়ী হ'ম, এই আশাবাদী মই। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।